এইখনে হৈছে মোৰ পিছফালে ৰামপতি ৰাজখোৱাৰ ঘৰ। সেইজন ৰামপতি ৰাজখোৱা যিজন ৰামপতি ৰাজখোৱা নোহোৱা হ'লে 1942 চনৰ 20 ছেপ্টেম্বৰৰ দিনা গহপুৰ থানাত ব্ৰিটিছৰ ইউনিয়ন জেক নমাই ভাৰতীয় জাতীয় পতাকাখন উত্তোলন কৰাটো সম্ভৱ নহ'লেহেঁতেন। কাৰণ সেইদিনাখন কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হৈছিল। কিন্তু ইমানখিনিৰ পিছতো এই ৰক্তাক্ত পৰিৱেশ সৃষ্টি হোৱাৰ পিছতো নিজৰ অদম্য সাহসৰ বলত ৰামপতি ৰাজখোৱাই গহপুৰ থানাত থকা ইউনিয়ন জেকখন নমাই ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰিছিল। তাৰপিছত ৰামপতি ৰাজখোৱাৰ কি হ'ল, তেওঁৰ কি দশা হ'ল, এই গোটেইখন কথা আমি জানিবৰ কাৰণে আমি তেখেতৰ ঘৰলৈ আহিছোঁ। আমাৰ লগত আছে স্বাধীনতা সংগ্ৰামী ৰামপতি ৰাজখোৱাৰ জ্যেষ্ঠ পুত্ৰ ভুৱন ৰাজখোৱা। আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপোনাক কওকচোন, সেইদিনাখন যিদিনাখন কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি শ্বহীদ হৈছিল, সেইদিনাখন কি ঘটনা কেনেকৈ সংঘটিত হৈছিল, আৰু সেইদিনাখন ৰামপতি ৰাজখোৱা হয়তো নোহোৱা হ'লে হয়তো শ্বহীদ কনকলতা বৰুৱা আৰু মুকুন্দ কাকতি সেই ত্যাগ অথলে গ'লহেঁতেন। হয়, সেই কথাখিনিকে আপুনি অকণ ৰাইজক বুজাই কওকচোন। ঠিক আছে, মই ক'বলৈ আগবাঢ়িছোঁ ৰামপতি ৰাজখোৱা মোৰ দেউতাৰ বিষয়ে। 1942 চনত যেতিয়া ভাৰত ত্যাগ আন্দোলন হৈছিল, তেতিয়া অসমৰ পৰা সকলো ইংৰাজ আঁতৰ কৰিবৰ কাৰণে অসমতো তেনেকৈ এটা পদক্ষেপ লৈছিলে। আৰু সেই পদক্ষেপ 1942 চনত হৈছিল 20 ছেপ্টেম্বৰৰ দিনা। আমাৰ বাকীবিলাক ষ্টেটত কি হৈছিল নাজানো, অসমত কিন্তু 20 ছেপ্টেম্বৰ দিনটোকে বাছি লৈছিল। আৰু সেই উদ্দেশ্যে এই কলাবাৰী, হাৱাজান, সূতাগাঁও, ঘৰীয়া গাঁও এইফালৰ পৰা এটা দল, পূব ফালৰ এই দলটোৱে কি কৰিছিলে, সেই 20 ছেপ্টেম্বৰৰ দিনা 1942 চনৰ 20 ছেপ্টেম্বৰৰ দিনা থানাৰ ঘৰৰ মুখে আগবাঢ়িছিল। আৰু পশ্চিম দুৱাৰত কনকলতা বৰুৱা, মুকুন্দ কাকতি এটা ল'ৰা লাইন আৰু এটা ছোৱালী লাইন আছিল। হয়, পশ্চিম ফালৰ পৰা আহিছিল ল'ৰা লাইন এটা আৰু ছোৱালী লাইন এটা। ছোৱালী লাইনটোৰ সন্মুখত কনকলতা বৰুৱা আৰু এইটো লাইনত মুকুন্দ কাকতি আছিল। ঠিক পূব ফালৰ পৰাও তেনেকৈ এটা দল আগবাঢ়ি গৈছিল শোভাযাত্ৰা কৰি কলাবাৰীৰ পৰা। আৰু সেই কলাবাৰী তেতিয়া তাতে ৰামপতি ৰাজখোৱাও গৈছিল। আৰু ৰামপতি ৰাজখোৱাই আগদিনাখনেই কি কৰিছিলে, এটা সিদ্ধান্ত লৈছিল যে ব্ৰিটিছক আমি আমাৰ ইয়াৰ পৰা খেদিবই লাগিব বুলি মনতে সংকল্প কৰি আগদিনাখনে থানাৰ ঘৰৰ পাঁচ ছাইডে এটা ৰং দি থোৱা জখলা ৰাখি থৈছিল। আগদিনাখন ৰং দি থোৱা এটা জখলা ৰাখি থৈছিল, আগদিনাখনে কৰি থৈছে। যেতিয়া কনকলতা বৰুৱা হেঁচা দিছে, বগাই কছাৰী তেতিয়া থানাৰ গেটত আছিল, চিপাহী আছিল, দাৰোগা আছিলে ৰেৱতী চুম দাৰোগা আছিল, আৰু বগাই কছাৰী হ'ল চিপাহী আছিল। বগাই কছাৰীয়ে বাৰে বাৰে কনকলতা সোমাবলৈ ধৰে, থানাৰ চৌহদত সোমাবলৈ ধৰে, বগাই কছাৰীয়ে বাধা দিয়ে। ঠিক কনকলতা গা লৈ বগাই কছাৰীয়ে গুলি কৰিছিল। বগাই কছাৰীয়ে একে গুলিয়ে তেওঁ বুকু ভেদি মুকুন্দ কাকতি মূৰৰ খোলাত লাগি মুকুন্দ কাকতিৰ মৃত্যু হৈছিল। ঠিক ছিগি গৈছিল, পিছৰডোখৰ চটফটাই আছিল দেউতাই কৈছে। তেতিয়া মানুহবিলাকে তেতিয়া চব হোৱা দোৱা লাগিল। ঠিক সেই হয়, পটং দিছে। আৰু ঠিক তেনে মুহূৰ্ততে ৰামপতি ৰাজখোৱাই কি কৰিলে, আগদিনাখনে থৈ দিয়া জখলাটো থানাৰ বেক ছাইডেদি নি গীজ আৰু প্ৰেমন বোলা দুজন বন্ধুৱে লগত লৈ তেওঁ কি কৰিছে, থানাৰ ঘৰৰ বেক ছাইডেদি জখলাটো দি তাৰ ওপৰত উঠি ফ্লেগ হোষ্ট কৰিছে, সৰু পতাকা এখন লৈ। সেইখন ইউনিয়নৰ যিখন জেক লাগি আছিল দলিয়াই পেলাই তাৰ ঠাইত আমাৰ জাতীয় পতাকাখন এটা সৰু গজালৰ ফুটাত ফাকত সোমাই দি তেনেকৈ ফ্লেগ হোষ্ট কৰিছে। ফ্লেগখন এই লখিমপুৰ ফালে দলি আছিল।
লখিমপুৰ ফালে বতাহত দুলিছে ঠিক তেনে মুহূৰ্ততে ৰাস্তাত যিবিলাক মানুহ ৰৈ আছিল উহোৱা দোৱা কৰি তেওঁলোকে আকৌ দেখুৱাই দিছে যে আকৌ এটা হুলস্থুল হ'ব তেওঁলোকে দেখুৱাই দিয়াত চিপাহীজন আগবাঢ়ি গ'ল চিপাহীজন মানে বগাই কছাৰি যেতিয়া এইফালে গুলি কৰি পিছফালে আকৌ দেখিলে মানুহ এজন হুলস্থুল হৈছে চবেই এইফালে দেখুৱাই দিছে তেতিয়া আগবাঢ়ি গৈ তোক এক গুলিত চফা কৰি দিম বুলি নাজানোনে তই কিয়লৈ উঠিছ তালে কৈছে মই সৰু ল'ৰা মই মানুহ চাবলৈ উঠিছোঁ তই এতিয়া তেওঁৰ বয়স কিমান আছিলে 22 বছৰ আছিল চাওকচোন অসমৰ ৰাইজে যে 22 বছৰীয়া এজন যুৱকৰ অদম্য সাহস কাৰণ সন্মুখত তেওঁ দেখিছে যে কনকলতা বৰুৱা গুলীয়া হত্যা কৰা হৈছে একেটা গুলীতে মুকুন্দ কাকতিৰ মূৰ ছিগি গৈছিল তথাপিও চাওকচোন সেইদিনাখন গহপুৰ থানাৰ সন্মুখভাগ তেজেৰে ৰাঙলী হৈ পৰিছিল ইমান ৰক্তাক্ত পৰিৱেশৰ পিছতো 22 বছৰীয়া এজন যুৱকে কিমান সাহসৰ পৰিচয় দিছে যে তেখেতে অদম্য সাহসেৰে তেখেতে থানাত উঠি থানা ঘৰৰ ওপৰত উঠি তেখেতে ইণ্ডিয়ান চেকডাল তাৰ পৰা দলিয়াই পেলাই তাত আমাৰ জাতীয় পতাকা তাত উত্তোলন কৰিছে তাৰপিছত এক গুলিত চফা কৰি দিম বুলি নাজানোনে বগাই কছাৰীয়ে যেতিয়া দেউতালৈ বন্দুক তোৱালে দেউতাই তাৰ পৰা জাপ মাৰি ওচৰ নলনিত সোমাল নল খাগৰি আছিল এই এতিয়া যোনখন জংঘল আছিল বৰ্তমান যিখন থানা সেইখনো সিদিনাখনলৈকে সদায় মানে জংঘলে আছিল মই ক'ব পৰা নাই মই দেখিছোঁ তাতে পলাই সেইপিনেদি বোকাই হেৰি লুটি পুটি হৈ সেইপিনেদি পলাই ক'লৈ ওলাই গৈছেগৈ নাজানো তেওঁক ধৰি নি কি কৰিলে মানে তেজপুৰ জেললৈ প্ৰেৰণ কৰিলে তিনি চাৰিদিন নহয় এসপ্তাহলৈকে তেওঁক আত্মগোপন কৰি আছিলে 6 মাহ দিন জেলত থাকিল 6 মাহ জেলত থকাৰ পিছত চৰকাৰে আমাক স্বাধীনতাৰ পিছত চৰকাৰে আমাক দিলে ষ্টেট ৰাজ্যিক যিটো পেঞ্চন এতিয়া বৰ্তমান 36,000কে দিয়ে প্ৰথম অৱস্থাত 200 টকা আছিল 200 টকা পেঞ্চন আছিল এতিয়া এইটো 200 টকা পেঞ্চন AGP দিনত আছিল AGP দিনত 200 টকা দিছিলে তাৰপিছত তেনে কমে বৃদ্ধি হৈ এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত 36,000 দিলে ঠিক আছে আমাক অলপ মাটি আবণ্টন দিছিলে 10 বিঘা মাটি আবণ্টন দিছিলে 135 নম্বৰ দাগত সেই 135 নম্বৰ দাগত যেতিয়া 10 বিঘা মাটি দিছিলে ৰাইজবিলাকে আমাক দিবলৈ অলপমান টান পালে তেওঁলোকে ষড়যন্ত্ৰ কৰি কি কৰিলে তাতে জেৱা চেৱা চব উঘালি জুইত পুৰি আমাক মাৰপিট কৰি তাৰপৰা খেদি দিলে কিন্তু আমি তেতিয়া মানে পঢ়ি থকা ল'ৰা আমি তাতে আৰু নগ'লোঁ সন্মুখতে আমাৰ সন্মুখতে আছে মালিপুৰ তামৰ পুলিখন যেতিয়া ৰিপুণ বৰা ডাঙৰীয়া আছিলে চিভিল SDO তেওঁৰ দিনতে 98 চনত ভীষণ বানপানী আমি যাব নোৱাৰিলোঁ সেই তামৰপত্ৰখন এজন কোনোবা দুৰ্বৃত্তই লুকাই মানে ৰাখিলে আমাৰ কিন্তু তামৰপুলিখন কি কৰিলে আমি সেই বিষয়ে নাজানো তামৰপুলিখন আমি নাপালোঁ যিখন তামৰফলি আগবঢ়াইছিল চৰকাৰে তেওঁৰ প্ৰতি সন্মান জনায় সেইখন তেওঁৰ হাতত আহি নপৰিল ইফালে 10 বিঘা মাটি যি দিছিলে আবণ্টন এতিয়ালৈকে সেই 10 বিঘা মাটিৰ অধিকাৰী এওঁলোক হ'ব পৰা নাই অৱশ্যে যিটো পেঞ্চন পাই আছে 36,000 টকা সেইটো নিয়মীয়াকৈ পাই আছে চৰকাৰৰ ফালৰ পৰা কিবা আপোনাক ক'বলগীয়া আছে নেকি চৰকাৰ ক'বলগীয়া এইটোৱে তেওঁলোকে বাৰে কিবা মানে অৱহেলিত নিচিনাকৈ চৰকাৰে আমাক আছে গতিকে আজিও আচলতে অসমৰ বহু মানুহে নামভৰ্তি ৰাজখোৱাৰ বিষয়ে নাজানে সকলোৱে আমি জানো যিসকল শ্বহীদ হৈছে তেওঁলোকৰ নাম সকলোৱে জানে কিন্তু সেইদিনা নামভৰ্তি ৰাজখোৱাৰ যি অৱদান উল্লেখযোগ্য অৰিহণা সেইটো কথা কিন্তু নাজানাৰ কাৰণে আমি আজি উপস্থিত হৈছোঁ আপোনাৰ ঘৰত আজি কথাখিনি প্ৰচাৰ হোৱাটো বিৰাটেই দৰকাৰ কাৰণ এটা ঘৰৰ মূধত উঠি এটা ঘৰ এতিয়াও ৰঙা টিঙৰ ঘৰটো আছে তাৰ ঘৰৰ ওপৰত উঠি তাৰ পৰা জাপ মাৰি পেলাই খাইছিল এইটো ব্ৰিটিছৰ দিনত সেইদিনতো গুলি হয় ফাঁচি হয় ধৰিব পৰা হ'লতো ফাঁচি হ'লহেঁতেন আচ্ছা নামভৰ্তি ৰাজখোৱাৰ নামত কিবা চৰকাৰে কিবা ভৱন আগবঢ়াইছে নেকি ভৱন কলাবাৰী কলেজৰ সন্মুখত তেখেতৰ এটা মূৰ্তি বনাইছে 13 লাখ টকা এটা মূৰ্তি বনজৰ মূৰ্তি বনাইছে আৰু এটা অডিটৰিয়াম হল 2 কোটি টকা এটা অডিটৰিয়াম হল বনাইছে এতিয়া আছে হয় আচ্ছা তেনেহ'লে নামভৰ্তি ৰাজখোৱাৰ নামত এটা ব্ৰঞ্জৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে কলাবাৰীতে আছে আৰু এটা ভৱন তেওঁৰ নামত আছে অৱশ্যে এতিয়া আমাৰ এনেকুৱা ভাৱ হয় যে নামভৰ্তি ৰাজখোৱাৰ বিষয়ে যিটো প্ৰচাৰ হ'ব লাগিছিল প্ৰচাৰ মই আমি যে আহিছোঁ যে অসমৰ জনসাধাৰণে যাতে এই কথাখিনি গম পায় মই
মই বিচাৰিম যে মোৰ ভিডিঅ'ৰ জৰিয়তে এই বিষয়ে আৰু অলপ প্ৰচাৰ হওক আৰু অসমৰ ৰাইজে ৰামপতি ৰাজখোৱাৰ বিষয়ে জানক গতিকে অসমৰ ৰাইজে ভিডিঅ'টো চালে কেনে পালে জনাব ৰামপতি ৰাজখোৱাৰ ঘৰ কলাবাৰীতে কামদেৱালতে হয় গহপুৰৰ পৰা সোমাই আহিলেও হ'ব বা আপোনাৰ হাৱাজান হৈ সোমাই আহিব পৰা যায় গতিকে কেতিয়াবা আহিলে ঘৰখন চাই যাব শেষত অসম চৰকাৰলৈ আৰু এটা অনুৰোধ থাকিল যে ৰামপতি ৰাজখোৱাৰ নামত কিবা অনুষ্ঠান প্ৰতিষ্ঠান আদি হওক হয়তো এখন স্কুল বা কলেজ বা এখন চিকিৎসালয় ৰামপতি ৰাজখোৱাৰ নামত হোৱাটো আমি বিচাৰোঁ আৰু ৰামপতি ৰাজখোৱাৰ নামত যি 10 বিঘা মাটি অসম চৰকাৰে আগবঢ়াইছিল এই 10 বিঘা মাটিৰ উচিত অধিকাৰ ৰামপতি ৰাজখোৱাৰ পৰিয়ালে পাওক আমাৰ ভিডিঅ'ৰ জৰিয়তে এইটো এটা অসম চৰকাৰলৈ অনুৰোধ থাকিল আপোনাক ধন্যবাদ জনাইছোঁ নমস্কাৰ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব যাতে এনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে লগ পাই থাকোঁ ধন্যবাদ সোনকালে লগ পোৱাৰ আশাৰে জয় আহোঁ